সময় হলো দাও বিদায়। কাৱৈমাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ বিদায় ও সম্বৰ্ধনা অনুষ্ঠান। 1989 চনত নৱগঠিত বজালী জিলাৰ কাৱৈমাৰী 12 নং ব্লকত কেইজনমান মহান ব্যক্তিসকলৰ প্ৰচেষ্টাত গঢ় দিয়া হৈছিল কাৱৈমাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়। সেই সময়ৰ পৰা সুদীৰ্ঘ 35 বছৰ একেখন বিদ্যালয়তে কৰ্মৰত আছিল এগৰাকী শিক্ষক মাননীয় কুদ্দুছ আলী ডাঙৰীয়া। 1989 চনত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি সুদীৰ্ঘ 35 বছৰ একেখন বিদ্যালয়তে অতিবাহিত কৰি যোৱা 31/10/2023 ইংৰাজী তাৰিখে অৱসৰ গ্ৰহণ কৰে মাননীয় কুদ্দুছ আলী ডাঙৰীয়াই। শনিবাৰে কাৱৈমাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় বিদায় ও সম্বৰ্ধনা অনুষ্ঠান। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহৰ আলীৰ সভাপতিত্বত শনিবাৰে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ বিদায় ও সম্বৰ্ধনা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক আনুষ্ঠানিকভাৱে বিদায় ও সম্বৰ্ধনা জনোৱা হয়। কাৱৈমাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতি, স্থানীয় দল সংগঠন, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক স্থানীয় ৰাইজে কৃতি শিক্ষকগৰাকীক বিদায় ও সম্বৰ্ধনা জনায়। উল্লেখ্য যে অতিকৈ পিছপৰা অঞ্চলত সেই সময়ত স্থাপন হোৱা কাৱৈমাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় কুদ্দুছ আলীৰ বলিষ্ঠ পদক্ষেপে শৈক্ষিক আন্দোলন গঢ় লৈ উঠে বুলি সভাখনত স্থানীয় ৰাইজে উল্লেখ কৰে। ফৰহাদ খানৰ ৰিপৰ্ট, বিলাই অসম। সময় হলো মুছো আখি দুয়ার হলো দাও বিদায়। ফুটে যে ফুল আধার রাতে ঝরে ধুলায় ভোর বেলাতে, ফুটে যে ফুল আধার রাতে ঝরে ধুলায় ভোর বেলাতে, আমায় তারা ডাকছে সাথী, আমায় তারা ডাকছে সাথী, আয় রে আয় সজল করুণ নয়ন তুলে দাও বিদায়। আমার যাওয়ার সময় হলো দাও বিদায়। মুছো আখি দুয়ার খোলো দাও বিদায়।